হেল্ল' বন্ধু বান্ধৱীসকল, শুভ সন্ধিয়া জনালোঁ। এয়া দেখিছেনে বাৰু, গধূলি সময়ত বেটিয়ে বোলে কি খাওঁ লাগিছে, মা মোক বোলে ৰোল এটাকে বনাই দিয়া। তাকে ভাবিলোঁ ল'ৰা ছোৱালীৰ কথা ঘৰতে আছে, এতিয়া স্কুলো নাইকিয়া হ'ল, কি খাওঁ লাগি থাকে, তাকে বনাই দিওঁ বোলো। তাৰপিছত এয়া দেখিছেনে মই বনাই আছোঁ আৰু এনেই দেখাই আছোঁ ভালকৈ নাজানো বাৰু বনাব, তথাপিতো আৰু বেটিয়ে মানে যেনেকৈ ভাল পায় তেনেকৈ বনাই খুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে একদম মানে হোটেলত যেনেকৈ বনাই তেনেকেই বনাবলৈ চেষ্টা কৰিছোঁ দেই, মানে লুকটো আৰু ইয়াত দেখিছে নাই, কাগজে মেৰিয়াই দিছোঁ, গম পাইছে। টিচু চিচু নাই আৰু আমাৰ বৰ ঘৰত, আমি এতিয়া টিচু ইউজ নকৰোঁ নহয়, সেইকাৰণে কাগজে ব্যৱহাৰ কৰি দিছোঁ দেই। এয়া দেখিছেনে বেটিক আকৌ একদম এজ ইট ইজ যেনেকৈ ফাষ্টফুডত আমি খাওঁ ন, তেনেকৈয়ে লাগে তাৰপৰা সেই এনেকৈ মেৰিয়াই পেলাই দিছোঁ আৰু তেনেকৈ। তাৰপিছত এয়া দেখিছেনে মোৰ হৈছেগৈ আৰু বনাই মেলি, তাই খাবলৈ ইচ্ছা কৰিলে বেয়াও লাগে দিয়কচোন, সৰু ছোৱালীৰ কথা কি খাওঁ কি নাখাওঁ লাগে। তাতে আৰু এই বেটাও শুই আছিলে কাৰণে, বেটি শুই আছে কাৰণে কৰিবলৈ অকণমান সুবিধাটো পাইছোঁ আৰু, নহ'লেনো ক'ত আৰু ইহঁতৰ পৰা কিবা এটা কৰোঁ বুলি ক'লেও কৰিব নোৱাৰা নিচিনা নহয়নে বাৰু। যিহেতু দুটা ল'ৰা ছোৱালী, কিমান আমনি আপোনালোকে হয়তো গম পাইছে আৰু, ভিডিঅ' বনাবলৈও সময় নোপোৱা নিচিনা। সেয়া বোলো অকণমান সময় পাইছোঁ যেতিয়া বোলো ভিডিঅ' এটা বনাই পেলাই থৈ দিওঁচোন আপোনালোকৰ আগত দেখাবলৈ। এয়া চাওকচোন বেটি আকৌ কিন্তু একদম চচ মেয়নিজ আৰু গুৰ চব লৈ লৈছে দেই। এয়া আজিলৈ ইমানেই ভিডিঅ'টো, বাই।